আজি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুৰ হোজাই জিলা সমিতিৰ অন্তৰ্গত বৰপুখুৰী আঞ্চলিক সমিতিৰ এখন সাধাৰণ সভা অনুষ্ঠিত হয় আৰু এই অঞ্চলত আহি বিভিন্ন উদীয়মান যুৱকে আজি আমচুত যোগদান কৰিছে আৰু সাধাৰণ সভাৰ জৰিয়তে আমি 51 জনীয়া এখন শক্তিশালী আঞ্চলিক সমিতি গঠন কৰিছো। এই গ্ৰামাঞ্চলৰ লোকসকল এই যুৱকসকলে এই অঞ্চলখনত এখন নিকা সমাজ গঢ়াৰ স্বাৰ্থত আগবাঢ়ি আহিছে আৰু আমচুৰ এই যি সংগ্ৰাম ন্যায্য প্ৰাপ্তিৰ যি সংগ্ৰাম এই সংগ্ৰামখনক অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে আজি এই সমিতিখন শক্তিশালী ৰূপত আহি সমিতিখন গঠন কৰা হৈছে। আমি নাজিমুদ্দিনক সভাপতি আৰু আজিম উদ্দিনক সাধাৰণ সম্পাদক হিচাপে লৈ 51 জনীয়া এখন শক্তিশালী সমিতি গঠন কৰিছো। আগন্তুক দিনত এই বৃহত্তৰ এই গ্ৰামাঞ্চলৰ পৰা জিলা কমিটিলৈ তেওঁলোকে এক বলিষ্ঠভাৱে আঞ্চলিক সমিতিৰ পৰা নেতৃত্ব দিব আৰু এই অঞ্চলত যি নিচাজাতীয় দ্ৰব্য বা অসামাজিক কামবোৰ যিবোৰ আছে এইবোৰৰ বিৰুদ্ধে মাত মাতি এখন নিকা সমাজ গঢ়াৰ সমান্তৰালভাৱে জিলা সমিতিখনকো আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত এক শক্তিশালী ভূমিকা পালন কৰিব বুলি আমি আশা ৰাখিছো আৰু আপোনালোকৰ জৰিয়তে নৱগঠিত কমিটিখনৰ সভাপতি সাধাৰণ সম্পাদক সহ সমূহ বিষয়ববীয়াক আমি শুভেচ্ছা অভিনন্দন জ্ঞাপন কৰিছো। আজি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুৰ হোজাই জিলা সমিতিৰ অন্তৰ্গত বৰপুখুৰী আঞ্চলিক সমিতিৰ এখন সাধাৰণ সভা অনুষ্ঠিত হয় আৰু এই অঞ্চলত আহি বিভিন্ন উদীয়মান যুৱকে আজি আমচুত যোগদান কৰিছে আৰু সাধাৰণ সভাৰ জৰিয়তে আমি 51 জনীয়া এখন শক্তিশালী আঞ্চলিক সমিতি গঠন কৰিছো। এই গ্ৰামাঞ্চলৰ লোকসকল এই যুৱকসকলে এই অঞ্চলখনত এখন নিকা সমাজ গঢ়াৰ স্বাৰ্থত আগবাঢ়ি আহিছে আৰু আমচুৰ এই যি সংগ্ৰাম ন্যায্য প্ৰাপ্তিৰ যি সংগ্ৰাম এই সংগ্ৰামখনক অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে আজি এই সমিতিখন শক্তিশালী ৰূপত আহি সমিতিখন গঠন কৰা হৈছে। আমি নাজিমুদ্দিনক সভাপতি আৰু আজিম উদ্দিনক সাধাৰণ সম্পাদক হিচাপে লৈ 51 জনীয়া এখন শক্তিশালী সমিতি গঠন কৰিছো। আগন্তুক দিনত এই বৃহত্তৰ এই গ্ৰামাঞ্চলৰ পৰা জিলা কমিটিলৈ তেওঁলোকে এক বলিষ্ঠভাৱে আঞ্চলিক সমিতিৰ পৰা নেতৃত্ব দিব আৰু এই অঞ্চলত যি নিচাজাতীয় দ্ৰব্য বা অসামাজিক কামবোৰ যিবোৰ আছে এইবোৰৰ বিৰুদ্ধে মাত মাতি এখন নিকা সমাজ গঢ়াৰ সমান্তৰালভাৱে জিলা সমিতিখনকো আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত এক শক্তিশালী ভূমিকা পালন কৰিব বুলি আমি আশা ৰাখিছো আৰু আপোনালোকৰ জৰিয়তে নৱগঠিত কমিটিখনৰ সভাপতি সাধাৰণ সম্পাদক সহ সমূহ বিষয়ববীয়াক আমি শুভেচ্ছা অভিনন্দন জ্ঞাপন কৰিছো। আজি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুৰ হোজাই জিলা সমিতিৰ অন্তৰ্গত বৰপুখুৰী আঞ্চলিক সমিতিৰ এখন সাধাৰণ সভা অনুষ্ঠিত হয় আৰু এই অঞ্চলত আহি বিভিন্ন উদীয়মান যুৱকে আজি আমচুত যোগদান কৰিছে আৰু সাধাৰণ সভাৰ জৰিয়তে আমি 51 জনীয়া এখন শক্তিশালী আঞ্চলিক সমিতি গঠন কৰিছো। এই গ্ৰামাঞ্চলৰ লোকসকল এই যুৱকসকলে এই অঞ্চলখনত এখন নিকা সমাজ গঢ়াৰ স্বাৰ্থত আগবাঢ়ি আহিছে আৰু আমচুৰ এই যি সংগ্ৰাম ন্যায্য প্ৰাপ্তিৰ যি সংগ্ৰাম এই সংগ্ৰামখনক অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে আজি এই সমিতিখন শক্তিশালী ৰূপত আহি সমিতিখন গঠন কৰা হৈছে। আমি নাজিমুদ্দিনক সভাপতি আৰু আজিম উদ্দিনক সাধাৰণ সম্পাদক হিচাপে লৈ 51 জনীয়া এখন শক্তিশালী সমিতি গঠন কৰিছো। আগন্তুক দিনত এই বৃহত্তৰ এই গ্ৰামাঞ্চলৰ পৰা জিলা কমিটিলৈ তেওঁলোকে এক বলিষ্ঠভাৱে আঞ্চলিক সমিতিৰ পৰা নেতৃত্ব দিব আৰু এই অঞ্চলত যি নিচাজাতীয় দ্ৰব্য বা অসামাজিক কামবোৰ যিবোৰ আছে এইবোৰৰ বিৰুদ্ধে মাত মাতি এখন নিকা সমাজ গঢ়াৰ সমান্তৰালভাৱে জিলা সমিতিখনকো আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত এক শক্তিশালী ভূমিকা পালন কৰিব বুলি আমি আশা ৰাখিছো আৰু আপোনালোকৰ জৰিয়তে নৱগঠিত কমিটিখনৰ সভাপতি সাধাৰণ সম্পাদক সহ সমূহ বিষয়ববীয়াক আমি শুভেচ্ছা অভিনন্দন জ্ঞাপন কৰিছো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।